সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ যি আক্ৰমণকাৰী আৰু অসম আৰক্ষীৰ যি আক্ৰমণকাৰী, যি ৰকিবুল হুছেইন ডাঙৰীয়া দেহৰক্ষী হিচাপে আছিলে, যিসকলে আক্ৰমণ কৰিছিলে সেইসকলক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব নোৱাৰাটো বৰ দুৰ্ভাগ্যজনক কথা। কাৰণ আমি অসম আৰক্ষীক সন্মান কৰোঁ, অসম আৰক্ষীক গৌৰৱ কৰোঁ, অসম আৰক্ষীক আমি চেলুট জনাওঁ। অসম আৰক্ষী আমাৰ আশা আৰু ভৰসা। অসম আৰক্ষীক কোনোবাই মাৰপিট কৰিব, কোনোবাই ইটিকিং কৰিব, কোনোবাই লাথ মাৰিব, সেয়া আমি চাই থাকিব নোৱাৰো। গতিকে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আৰক্ষী সঞ্চালক প্ৰধান ডাঙৰীয়াক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছো যে যিসকল লোকে সন্মানীয় সাংসদ গৰাকীক আক্ৰমণ কৰিছিল, অসম আৰক্ষীক আক্ৰমণ কৰিছিল, তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰ শাস্তি দিব লাগে। ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত ৰাজনৈতিকভাৱে আমাৰ কোনো সম্পৰ্ক নাই, বা কাৰোবাৰ সম্পৰ্ক থাকিব পাৰে, নাথাকিব পাৰে, কাৰোবাৰ মতভেদ থাকিব পাৰে, সেয়া সম্পূৰ্ণ ৰাজনৈতিক কথা। কিন্তু এগৰাকী সাংসদক এনেকৈ ৰাজপথত অপদস্থ কৰা, আক্ৰমণ কৰাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰো। এয়া সংবিধানৰ বিৰুদ্ধে কাম কৰিছে, এয়া আইনৰ বিৰুদ্ধে কাম কৰিছে। গতিকে যিহেতু হাতত আইন উঠাই লৈছে, এগৰাকী সাংসদক আক্ৰমণ কৰিছে, এয়া কোনোপধ্যে আমি মানি ল'ব নোৱাৰো। অসম আৰক্ষীক আমি সন্মান কৰোঁ, সেই সন্মানক তেওঁলোকে কোনোবাই অসন্মানী কৰিব, কোনোবাই লাথ মাৰিব, এই বিষয়টো আমি কেতিয়াও মানি ল'ব নোৱাৰো। গতিকে বৰ দুৰ্ভাগ্যৰ কথা, এতিয়ালৈকে এজনো অপৰাধীক বা দুৰ্বৃত্তক আৰক্ষীয়ে কৰায়ত্ব কৰিব নোৱাৰাটো বৰ দুখজনক কথা। আৰু এটা কথা কম যে এই আক্ৰমণৰ আঁৰৰ ৰহস্য কি, সেয়াও কিন্তু অসম ৰাইজে জানিব বিচাৰিছে। এগৰাকী সাংসদক যিসকল দুৰ্বৃত্তই আক্ৰমণ কৰিছে, যিসকল দুৰ্বৃত্তই অসম আৰক্ষীক মাৰপিট কৰিছে, দেহৰক্ষীক মাৰপিট কৰিছে, এই মাৰপিটৰ আঁৰৰ ৰহস্য কি, এই মাৰপিটৰ যি ভিতৰৰ ৰহস্য আছে বা যিসকল জড়িত হৈ আছে, তাৰ পুংখানুপুংখভাৱে বা বিস্তাৰিতভাৱে আমি জানিবলৈ বিচাৰিছো।